Hello everyone, welcome to the session. বহুত দিনৰ মূৰত ছেশ্যনটো লৈ আনিলোঁ। মাজতে দুটা ছেশ্যন গেপ হ'ল বাৰু, সেইখিনি মই ইয়াত কভাৰ কৰাই দিছোঁ, চিন্তা কৰিব নালাগে। তো আজি আমি 5টা টপিক কৰিম। 12th নেশ্যনেল হেণ্ডলুম ডে এৱাৰ্ড, ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন কোৰিয়ান মাষ্টাৰ্ছ, কাৰ্বি ফিল্ম উইন্স এট ষ্টুটগাৰ্ট ইণ্ডিয়ান, ক'ত আছে? আই থিংক জাৰ্মানী। ষ্টুটগাৰ্ট ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল, ৰেয়াৰ প্লাণ্ট ডিছকভাৰ্ড আফটাৰ 180 years, ইম্পৰ্টেণ্ট হ'ব পাৰে এক্সামৰ কাৰণে। Ghosh appointed as a India's fielding coach. Okay, গোটেইখিনি আমি এটা চাব গৈ আছো ইয়াত। During the 12th National Handloom Day celebration, the president conferred the three Sant Kabir Handloom Award and 19th National Handloom Award 2025. তিনিটা Sant Kabir Handloom Award আৰু 19টা কি হয় তোমাৰ National Handloom Award দিয়া গৈছে 2025ত। 4 award went to Assam. Out of this 4টা award আমাৰ অসমে পাইছে, অসমৰ পৰা পাইছে। তো সেইকাৰণে আমি এইটো টপিক আমি কভাৰ কৰিছোঁ, আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে এক্সামৰ কাৰণে। অ'কে, ঠিক আছে। য়েছ, ইয়াত যদি আমি চাব যাওঁ, সন কবিৰ ৱৰ্ডটো যে আহিছিলে কবিৰ, ঠিক আছে। কবিৰ তোমাৰ দোহাবিলাক চাবাচোন, কেতিয়াবা মেইনছত এনচাৰ ৰাইটিং লিখিবৰ কাৰণে খুব ভাল হয়। এথিক্সত স্পেচিয়েলি লিখিব পাৰা, এছেত লিখিব পাৰা। যেনেকৈ কবিৰ ভক্তি মুভমেণ্টৰ ওৱান অফ দ্য চেইণ্ট আছিলে, ঠিক আছে। কবিৰে যেনেকৈ কৈছিলে যে পৌথি পাৰিবাৰি জগমুৱা পণ্ডিত ভয়ানা কয়ে ঢাই আখৰ প্ৰেম কা পঢ়ে চ পণ্ডিত হৈয়ে। তুমি যিমান নলেজ নোলোৱা, তুমি যিমান তুমি আই আই টিৰ পৰা পাছ নকৰা, ঠিক আছে, তুমি যিমান আই এমৰ পৰা পাছ নকৰা, আই এছ হোৱা, এ পি এছ হোৱা, আই পি এছ হোৱা, ঠিক আছে, তুমি কেতিয়াও পণ্ডিত হ'ব নোৱাৰা। পণ্ডিত কোন হ'ব? যাৰ হৃদয়ত মৰম থাকে, যোনে পিচ, লাভ, যাৰ কম্পেশ্যন থাকে, তাক পণ্ডিত বুলি কোৱা হয়, তাক নলেজেবল পাৰ্চন বুলি কোৱা হয়। সেইটো কোনে কৈছিলে? কবিৰ। অ'কে, আচ্ছা, যিয়ে নহওক, তো যদি আমি ইয়াত চাব যাওঁ, ইয়াত গোটেইখিনি ইনফৰমেশ্যন ইয়াত দিয়া আছে। সন্ত কবিৰ হেণ্ডলুম এৱাৰ্ড ইণ্ডিয়াছ হায়েষ্ট নেশ্যনেল অনাৰ হয় হেণ্ডলুম ৱেভাৰ্ছবিলাকক, ঠিক আছে, হস্ততাঁত শিল্পীসকলক। যদি আমি হস্ততাঁত বয়ন শিল্পীসকলে আগবঢ়োৱা ভাৰতৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান হয়। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। কিমান কি দিয়া আছে সেইখিনি ইয়াত ইনফৰমেশ্যন দিয়া আছে ইয়াত। অ'কে, নেশ্যনেল হেণ্ডলুম এৱাৰ্ডছ, হেণ্ডলুমৰ ওপৰত তোমাৰ আহে, মেইনছত তোমাৰ কুৱেশ্যন আহে, প্ৰিলিমছত কুৱেশ্যন আহে, স্পেচিয়েলি মেইনছত এনচাৰ লিখিবৰ কাৰণে সুবিধা হয়, ঠিক আছে। নেশ্যনেল হেণ্ডলুম এৱাৰ্ড যদি ক'ব যাওঁ আমি, হেণ্ডলুম মাৰ্কেটিং এছিষ্টেন্স ইনিচিয়েটিভ হয়, which operates within the border National Handloom Development Program. Okay, information দিয়া আছে ইয়াত, চাবা। Okay, এৱাৰ্ড ফ্ৰম আছাম যদি চাব যাওঁ, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইকাৰণে বাকীখিনি মই স্কিপ কৰিছোঁ। যদি মই স্কিপ কৰোঁ গম পাবা যে ডেটছ নট ছ' মাছ ইম্পৰ্টেণ্ট। ৰুণিমা চেতিয়া চৌধুৰী, কামৰূপ মহানগৰ, মুগা চিল্ক শাৰীৰ বাবে পাইছে। অসমে এই বঁটা লাভ কৰা মাত্ৰ 3খন ৰাজ্যৰ ভিতৰত অন্যতম আছিল উৰিষ্যা আৰু উত্তৰ প্ৰদেশৰ সৈতে। জাতীয় হস্ততাঁত বঁটা পাইছে তোমাৰ জ্যোতি ভূঞা, গুৱাহাটী। জ্যোতি ভূঞা কিহৰ কাৰণে পাইছে? প্ৰাকৃতিক ৰঙেৰে ৰঞ্জিত এৰী চিল্ক শাৰীৰ বাবে মহিলা বোৱাৰী বিভাগ। ৰীতি দলে মাজুলীত পাইছে চিল্ক গেৰৰ বাবে দিব্যাংগ বোৱাৰীৰ বিভাগ। দিব্যাংগ মানে যোনে স্পেচিয়েলি এবল। অ'কে, ষ্টাৰ্টআপ ভেঞ্চাৰ প্ৰডিউচাৰ কোম্পানী বিভাগত পাইছে। অ'কে, ঠিক আছে, ক্লিয়াৰ। মাৰ্ভেলা এছ'চিয়েশ্যন কি হয় কেতিয়াবা সুধিব পাৰে, হোৱাট ইজ মাৰ্ভেলা এছ'চিয়েশ্যন? মাৰ্ভেলা এছ'চিয়েশ্যন পাইছে ন, মাৰ্ভেলা এছ'চিয়েটে পাইছে, ষ্টাৰ্টআপ ভেঞ্চাৰ প্ৰডিউচাৰ কোম্পানী কেটেগৰীত পাইছে, ঠিক আছে, ইয়াত দিয়া আছে নহয়। অ'কে, এইটো চোৱা, ইয়াত মাৰ্ভেলা এছ'চিয়েট শুৱালকুছি কি পাইছে? ষ্টাৰ্টআপ ভেঞ্চাৰ প্ৰডিউচাৰ বিভাগত পাইছে। 4টা পাইছে ন টোটেল, 1, 2, 3 and 4। মাৰ্ভেলা এছ'চিয়েট কি হয়? শুৱালকুছিত আছে। কো ফাউণ্ডাৰ কোন হয়? পাকুমণি দাস এণ্ড যুগল ভৰালী। ডেভেলপমেণ্ট দ্য ছইল টু স্কিল মডেল, মাটিৰ পৰা কেনেকৈ উৎপাদন কৰিব পাৰি চিল্ক, তাৰ ওপৰত, ঠিক আছে। চিল্ক ৱৰ্ম কেনেকৈ প্ৰডিউচ কৰিব পাৰি,
ৰেচম পলু কেনেকৈ পালন কৰে, সূতা উলিয়াই আৰু ৰং কৰা, কাপোৰ বোৱা, এইবিলাক গোটেইবিলাক কাম কোনে কৰে, মাৰ্বেল এছ'চিয়েশ্যন। অ'কে, MCQs দিয়া আছে কৰিবা। MCQs বিলাক বেছি ইম্পৰ্টেণ্ট হয়, মই বাৰ বাৰ কওঁ, MCQs খিনি বেছি ইম্পৰ্টেণ্ট হয়। য়েছ, আমাৰ কাৰণে বহুত বেছি প্ৰাউডৰ বিষয়। ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন কোৰিয়ান মাষ্টাৰ্ছ। অ'কে, প্ৰথম ভাৰতীয় হয় আৰু প্ৰথম ভাৰতীয় অসমৰ পৰাই হয়। কি নাম তেখেতৰ? দক্ষিণ কোৰিয়াৰ আছানত কোৰিয়া মাষ্টাৰ্ছ 2026 BWF Super 300 ইভেণ্ট জয় কৰি ভাৰতীয় শ্বাটলাৰ বেডমিণ্টন অস্মিতা চলিহাই তেওঁৰ প্ৰথম BWF ৱৰ্ল্ড টুৰ খিতাপ হস্তগত কৰে। ঠিক আছে, ফাইন। স্পৰ্টছটো যদি আমি চাব যাওঁ, নেম এণ্ড দ্য স্পৰ্ট, অস্মিতা চলিহা বেডমিণ্টন ৱমেন্স ছিংগল। ঠিক আছে, লেফ্ট হেণ্ডেড শ্বাটলাৰ হয়, হোম টাউন গুৱাহাটী আছাম। কোচ গোপী চন্দন ফৰ দ্য এছিয়ান গেমছ। অ'কে, গোপী চন্দন কোচ হয়। ৰিচেণ্ট কেৰিয়াৰ যদি মাইলষ্টন আমি চাব যাওঁ, ইয়াত ধুনীয়াকৈ দিয়া আছে। ৰিচেণ্টলি তোমাৰ হান কিয়ান চি চাইনা তেখেতক ডিফিট কৰিছে, মানে ফিমেল হয়। অ'কে, গ্ল'বেল ৰেংকিং তোমাৰ ৱৰ্ল্ড নম্বৰ 50, ফাৰ্ষ্ট ছিনিয়ৰ ইণ্টাৰনেশ্যনেল টাইটেল পাইছে 2019 চাউথ এছিয়া গেমছত 2 গ'ল্ড মেডেল। অ'কে, ক্লিয়াৰ। এচিভমেণ্টখিনি চাই ল'বা দেই, এক্সামত তেখেতে কি এচিভমেণ্ট কৰিছে সেইটো নিদি আগৰ যিবোৰ এচিভমেণ্ট সেইবিলাক দি দিব পাৰে, একদম 100% চিয়'ৰ এইখিনি এচিভমেণ্ট ওপৰত দি দিব পাৰে। ঠিক খেলে ন APSC, যদিও এইবাৰ নেখেলিলে। তো প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন পেপাৰ আছে, প্ৰেক্টিছ কুৱেশ্যন আছে দুটা, কৰিবা। এইটো কুৱেশ্যন বহুতে বেছি ইম্পৰ্টেণ্ট হয়, চোৱা না কুৱেশ্যনটো। ঠিক আছে, মেটছ দ্য ফলোৱিং। Next, Karbi film wins at Stuttgart Indian Film Festival. Stuttgart, okay? Stuttgart Indian Film Festival. Okay, the Karbi language. Karbi ভাষাৰ পূৰ্ণ দৈৰ্ঘ্য কথাছবি কাৰ্ব অলটি দ্য লাষ্ট পাঠাই, কাংবো অলটি দ্য লাষ্ট পাঠ। ঠিক আছে, কাংবো অলটি নামটো হ'ল কাংবো অলটি, দ্য লষ্ট পাঠ। ঠিক আছে, কাংবো অলটি দ্য লষ্ট পাঠ। জাৰ্মানীৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ষ্টুটগাৰ্ডত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য কথাছবি জাৰ্মান ষ্টাৰ অফ দ্য ইণ্ডিয়া 2026 বঁটা লাভ কৰি অসমৰ খিলঞ্জীয়া চলচ্চিত্ৰৰ বিশ্বজুৰি স্বীকৃতি কঢ়িয়াই আনিছে। নামটো কি হয়? কাংবো অলটি দ্য লষ্ট পাঠ। অ'কে, ফিল্মখনৰ নেম যদি আমি চাব যাওঁ, কাংবো অলটি দ্য লষ্ট পাঠ। ঠিক আছে, চোন দ্য লষ্ট পাঠ। লেংগুৱেজ কাৰ্বি লেংগুৱেজ অবভিয়াছলি। ডিৰেক্টৰ কোন হয় চাই ল'বা, প্ৰডিউচাৰ কোন হয় চাই ল'বা। অ'কে, জাৰ্মান ষ্টাৰ অফ দ্য ইণ্ডিয়া 2026 এৱাৰ্ড পাইছে। বেষ্ট ফিচাৰ্ছ ফিল্ম হৈছে ক'ত সেইটো মনত ৰাখিবা, ষ্টুটগাৰ্ট ক'ত আছে? জাৰ্মানীত আছে। তো আমি লোকেশ্যন এটা পালোঁ আজি। অ'কে, ফাইন। বিশেষ তেনেকৈ আৰু এইটো টপিকত নাই, সেইখিনি মনত ৰাখিলেই হ'ল। মুভিখনৰ নাম ৰাখিলেই হ'ল, কি পাইছে, ক'ত এৱাৰ্ডটো দিছে, সেইখিনি মনত ৰাখিলেই হ'ল। অ'কে, তো MCQখিনি কৰিবা। নেক্সট, ৰেয়াৰ প্লাণ্ট ডিছকভাৰ্ড আফটাৰ 180 years ডিমা হাছাওত পাইছে, কাৰ্বি আংলঙত। আছাম ইউনিভাৰ্চিটি, মোক কমেণ্ট কৰি জনাবা আছাম ইউনিভাৰ্চিটি কেতিয়া ফৰ্ম হৈছিলে। ঠিক আছে, আছাম ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ টিমে পাইছে। অসম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে অসম ডিমা হাছাও জিলাৰ জাতিংগা পাহাৰত, জাতিংগা জানা নহয়, ছুইচাইডৰ কাৰণে বিখ্যাত, জাতিংগা পাহাৰৰ প্ৰায় 180 বছৰ ধৰি বিলুপ্ত আছিল বুলি বিশ্বাস কৰা এবিধ বিৰল সপুষ্পক উদ্ভিদ ৰুংগিয়া মাষ্টাৰচি পুনৰ আৱিষ্কাৰ কৰিছে। নামটো কি দিছে? ৰুংগিয়া মাষ্টাৰচি। অ'কে, ইনফৰ্মেশ্যন দিয়া আছে, চাবা স্পেচিছ নেম এণ্ড অল, ফেকচুৱেল বস্তু হয় গোটেইখিনি।
ৰিডিস্কভাৰ কৰিছে ক'ত জাতিংগা হিল ডিমা হাছাও ডিষ্ট্ৰিক্ট অ'কে চবতকৈ মষ্ট ইম্পৰ্টেণ্ট ৰিচেণ্টলি তোমাৰ ফিল্ডিং কোচ হয়নে ফিল্ডিং হয়নে অ'কে ঘোষ এপইণ্টেড এজ এ ইণ্ডিয়ান ফিল্ডিং কোচ য়েছ ইণ্ডিয়ান যিটো ফিল্ডিং কোচ ঘোষ মোৰ দেখিবা কোন ঘোষ হয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড অসম প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ শুভদীপ ঘোষক ভাৰতীয় জ্যেষ্ঠ পুৰুষ ক্ৰিকেট দলৰ মানে ইণ্ডিয়ান যিটো মেইন টীম হয় ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে আমাৰ অসমৰ কাৰণে প্ৰাউড হয় বাট প্লেয়াৰ হ'লে আৰু বেছি প্ৰাউড হ'লে বাকী যিয়ে নহওক অ'কে তো ঘোষৰ ওপৰত দিয়া আছে ইনফৰ্মেশ্যন অ'কে জন্মস্থান ডিগবৈ হয় অসমৰ হৈ খেলিছিলে 1994 পৰা 2004-05লৈকে অসম আৰু ৰেলৱে দুয়োটা দলতে খেলিছিলে অ'কে ঠিক আছে MCQ আছে কৰিবা অ'কে PDF খিনি ভালকৈ চাবা পঢ়িবা ইয়াত বিশেষ তেনেকৈ একো বুজাব লগা নাছিল মই বহুত দিন ধৰি এনেকুৱা কনচেপ্টৰ টপিক পোৱা নাই আই হোপ মই নেক্সট কনচেপ্টৰ কিবা টপিক পাই যাওঁ তোমালোকৰ মাজত লৈ আনিম অ'কে থেংক ইউ ছ' মাছ আৰু স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা থাকিল